ৰাজ্যৰ সঁহাৰি মই ভালেই পাইছোঁ খুব ভালেই পাইছোঁ। প্ৰতি মই ঘৰৰ মানুহৰ মই ঘৰে ঘৰে গৈছোঁ আৰু তেওঁলোকক মই সুধিছোঁ আৰু তেওঁলোকৰ প্ৰব্লেমবোৰ কেনেকুৱা আৰু তেওঁলোকে কৈছে আৰু মই মানে উঠিলে আৰু মই তেওঁলোকক কৈছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে মই উঠিলে এই সমস্যাবোৰ মই সমাধান কৰিম আৰু নাই কিছুমানৰ মই মানে ঘৰ পোৱা নাই, কিছুমানে পায়খানা নাই, শৌচালয় নাই, এনেকুৱা আৰু আছে আৰু কিছুমানৰ ধৰ আৰ্থিক অৱস্থাও বেয়া, ধৰ অৰুণোদয় আঁচনি পালে তেওঁলোকে তাৰমানে ধৰ সুবিধা হয় তেওঁলোকৰ এনেকুৱা ধৰণৰে আৰু চৰকাৰী আঁচনিসমূহো সিমান ভালদৰে মূল্যায়ন হোৱা দেখা নাই বৰ্তমান। নহয় হৈছে গোটেই নোহোৱা নহয় মানে দুই কেইঘৰ মানুহে তাৰমানে পোৱা নাই আৰু তথাপিও পোৱা নাই। আপোনাৰ নিজা কিবা পৰিকল্পনা আছে নি আপোনাৰ অৰ্থক লৈ? পৰিকল্পনা আছে মানে আমাৰ ৰাস্তা ঘাট মানে হোৱা নাই ভালকৈ, সেইখিনি মানে মই কৰি দিম বুলি কৈছোঁ আৰু কিহৰ কাৰণে আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মন কৰিছে নে আগতে হৈছিল? নাই মই আগতে হোৱা নাই কিন্তু মানে ৰাইজে বিচাৰিলে আৰু কৈছে যে তুমি এইবাৰ মানে পঞ্চায়ত ইলেকশ্যনত তুমি সদস্য পদত হেৰি কৰিব লাগে, তোমাৰ মানে আমি হেৰি কৰিছোঁ আৰু বিচাৰিছোঁ। তাৰপিছত মই মানে ইচ্ছা কৰা নাছিলোঁ প্ৰথমতে, তেওঁলোকে বহুত মানে ৰিকুৱেষ্ট কৰিলে নাই তোমাকে আমি মানে হেৰি পাইছোঁ আৰু গতিকে তুমি আহিব লাগে, আছে তেনেকৈ আছে। আত্মবিশ্বাসটো বাঢ়িছে মোৰ, মানে প্ৰতি ঘৰলৈকে মই গৈছোঁ আৰু তেওঁলোকে মানে মোক মানে হেৰি কৰিছে আৰু পচন্দ কৰিছে মানে মই কথা বতৰাত গম পাইছোঁ আৰু পচন্দ কৰিছে আৰু নাই সেইটো কথা নাই। মই মানে প্ৰথম মানে হেৰিটো মানে হেৰিটোৱে দিলোঁ আৰু ফুলকবিটো দিওঁ, 3টা অপশ্যন থাকে নহয়, আৰু মই প্ৰথমটো ফুলকবি দিছিলোঁ, এইটোৱে মানে সেই হ'ল। কি ক'ব আপোনাৰ ৱাৰ্ডবাসীক এতিয়া? ৱাৰ্ডবাসীক মানে মই কৈছোঁ তেওঁলোকে মোক জয়যুক্ত কৰি মানে আগবঢ়াই দিয়ক, মই যিখিনি মানে হেৰি আছে আৰু অসুবিধা সেইখিনি মই মানে কৰিবলৈ চেষ্টা কৰিম। 54 নম্বৰ পাৰ্লি কুতুমপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ মই প্ৰাৰ্থী হয়। মই 2 নম্বৰ ৱাৰ্ডত জয়যুক্ত হ'লে মই গোটেইখিনি সা সুবিধা দিবলৈ